এয়া গপশপ 94.3 FM আৰু আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো মঞ্চ তথা অভিনয় জগতৰ এগৰাকী চিনেমা জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক অনুষ্ঠানৰ আৰম্ভণিতে ৰবি আপোনাক জনাইছো গপশপ 94.3 FM ৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ নমস্কাৰ আমি পুনতে জানিব বিচাৰিছো আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি কেনেকৈ কৰিলে স্কুলৰ পৰাই মই নাটকত খুব ইণ্টাৰেষ্টেড আছিলো তেতিয়া স্কুল লেভেলৰ নাটক কেইবাখনো লিখিছিলো নিজে ডিৰেকশ্যনো কৰিছিলো আৰু এক্টিংও কৰিছিলো কিন্তু সেইখিনি সময়ত ইনিচিয়েল ষ্টেজত এটা হবি হিচাপে আৰম্ভ হৈছিলে এই বস্তুটো তাৰ পৰা প্ৰফেচনেলি ল'ম বুলি কেতিয়াও ভবা নাছিলো যদিও নাটকৰ প্ৰতি বা চিনেমাৰ প্ৰতি ইণ্টাৰেষ্টটো সদায় আছিলে মোৰ মা এগৰাকী হয় আৰু দেউতাও কৰিছিলে অভিনয় মঞ্চত কৰিছিলে হেৰিত কৰিছিলে গতিকে এই তাৰ পৰা সদায় ইনস্পিৰেশ্যনটো আছিলে ঘৰত আৰু দেউতাই সদায় বিচাৰিছিলে যে এনেই জেনেৰেলি কোনো মাক দেউতাকে নিবিচাৰে নিজৰ ল'ৰাটো এক্টৰ হওক বুলি কেতিয়াও নাভাবে চবেই ভাবে ইঞ্জিনিয়াৰ হওক ডক্টৰ হওক কিন্তু মোৰ দেউতা হি ৱাজ হাইলি ইম্প্ৰেছড বাই গ্ৰেট পাৰ্চনেলিটিজ লাইক অমিতাভ বচ্চন শ্বাহৰুখ খান তেওঁলোকৰ যিটো ধৰণে তেওঁলোকে দে ৱে লাইক প্ৰিপেয়াৰ্ড যিকোনো সময়ত যিকোনো কথাৰ উত্তৰ দিবলৈ তেওঁলোক ৰেডি যিকোনো চিটুৱেশ্যনত ফেচ কৰিবলৈ ৰেডি সেই প্ৰম্পটনেছ সেই স্পণ্টেনিটিটো তেওঁ সদায় এপ্ৰিচিয়েট কৰিছিল দেউতাই গতিকে সেইখিনি পাই মাহঁতৰ পৰা ময়ো খুব ইনস্পায়াৰ্ড হৈছিলোঁ যদিও প্ৰফেচনেলি কেতিয়াও ল'ম বুলি ভবা নাছিলোঁ তাৰপিছত আই ষ্টাৰ্টেড মডেলিং আৰম্ভ কৰিছিলোঁ অলমষ্ট 1990ৰ পৰা অসমৰ ৰেম্প মডেল হিচাপে প্ৰথম মেইল মডেল মই আছিলোঁ মোতকৈ আগতে ল'ৰাই মডেলিং নকৰিছিলে তাৰপিছত তেনেকৈ যিহেতু মই স্পৰ্টছমেন আছিলোঁ নেশ্যনেল জিমনাষ্ট ফিজিকটো ভাল আছিলে তেনেকৈ মুনিম বৰুৱা এটা ভিডিঅ' দেখা পালে মোৰ গানৰ ভিডিঅ' এটা কৰিছিলোঁ জে পি দাসৰ কণ্ঠৰ গান দুটাৰ দেখা পাই পেলাই তেওঁ মোক চিলেক্ট কৰিলে হিয়া দিয়া নিয়াৰ বাবে হি ৱাজ লুকিং ফৰ এ নিউ ফেচ আচ্ছা হিয়া দিয়া নিয়াত প্ৰথম কেমেৰাৰ সন্মুখত গৈ কেনেকুৱা লাগিছিলে সেই অভিজ্ঞতাটো ভেৰি ইণ্টাৰেষ্টিংলি মোৰ কেমেৰা ফ্ৰাইট বা ষ্টেজ ফ্ৰাইট কোনোদিন নাছিলে বিকজ আগতে যিহেতু ষ্টেজত থাকোৱেই মডেলিং কৰোঁতে গতিকে ষ্টেজ ফ্ৰাইট মোৰ নাছিলে আৰু মই প্ৰত্যেকটা বস্তুক আই টেক ইট এজ এ চায়েন্স গতিকে যিহেতু স্পৰ্টছমেন গতিকে মই ইট ৱাজ নট এ ভেৰি টাফ জব ফৰ মি বাট অফক'ৰ্ছ ডাঙৰ ডাঙৰ এক্টৰ এতিয়া নিপন গোস্বামীৰ লগত যেতিয়া মই শ্বট দিবলগীয়া হৈছিলে সেইখিনি সময়ত আই ৱাজ এ লিটল টেন্স যে যদি ডায়লগ মুখস্থ নাথাকে কি হ'ব তেখেতৰ অসুবিধা হ'ব বা কিবা বাট ইট ৱাজ মোৰ ভয়টো এনেই আছিলে কাৰণ তেওঁলোক যথেষ্ট কোঅপাৰেটিভ আৰু খুব সহায় কৰিছিলে মোক মোৰ কনফিডেন্সটো বিল্ড আপ কৰোঁতে আচ্ছা হিয়া দিয়া নিয়াত প্ৰথম কেমেৰাৰ সন্মুখত গৈ কেনেকুৱা লাগিছিলে সেই অভিজ্ঞতাটো ভেৰি ইণ্টাৰেষ্টিংলি মোৰ কেমেৰা ফ্ৰাইট বা ষ্টেজ ফ্ৰাইট কোনোদিন নাছিলে বিকজ আগতে যিহেতু ষ্টেজত থাকোৱেই মডেলিং কৰোঁতে গতিকে ষ্টেজ ফ্ৰাইট মোৰ নাছিলে আৰু মই প্ৰত্যেকটা বস্তুক আই টেক ইট এজ এ চায়েন্স গতিকে যিহেতু স্পৰ্টছমেন গতিকে মই ইট ৱাজ নট এ ভেৰি টাফ জব ফৰ মি বাট অফক'ৰ্ছ ডাঙৰ ডাঙৰ এক্টৰ এতিয়া নিপন গোস্বামীৰ লগত যেতিয়া মই শ্বট দিবলগীয়া হৈছিলে সেইখিনি সময়ত আই ৱাজ এ লিটল টেন্স যে যদি ডায়লগ মুখস্থ নাথাকে কি হ'ব তেখেতৰ অসুবিধা হ'ব বা কিবা বাট ইট ৱাজ মোৰ ভয়টো এনেই আছিলে কাৰণ তেওঁলোক